সকলোকে নমস্কাৰ জনাইছোঁ। RFRI যোৰহাট ৰিক্ৰুইটমেণ্ট 2024 যোৰহাটৰ ৰেইন ফৰেষ্টত 3টাকৈ ফিল্ড এছিষ্টেণ্টৰ জব পোষ্ট মুকলি হৈছে আৰু এই জব কেইটাৰ যেটো স্যালাৰি হ'ব 17,000 পাৰ মান্থ হ'ব আৰু এই জবটোৰ বাবে আপুনি যদি এপ্লাই কৰিব বিচাৰে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব বেচেলৰ সায়েন্স ইন বটানী নতুবা লাইফ সায়েন্স নতুবা এগ্ৰিকালচাৰ নাইবা ফৰেষ্ট্ৰিত আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব আৰু যদি সিলেকশ্যন প্ৰচিডিউৰৰ কথা কোৱা হয় তেতিয়াহ'লে কেণ্ডিডেটসকলে ডিচেম্বৰৰ 9 তাৰিখে যেটো ৰাতিপুৱা 9:30 বজাৰ পৰা যেটো ৱাক ইন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব সেই ৱাক ইন ইণ্টাৰভিউত পোৱাকৈ তেখেতসকল যাব লাগিব আৰু তাৰ লগতে তেখেতসকলে এই চেনেলৰ লিংকত তলতে যেটো লিংক দিয়া হৈছে সেই লিংকত ক্লিক কৰি পেলাই তেখেতসকলে এখন ফৰ্ম ডাউনলোড কৰি পেলাই সেই ফৰ্মখন ডাউনলোড কৰি তেখেতসকলে ফিল আপ কৰিব লাগিব ফিল আপ কৰি ইণ্টাৰভিউটো দিবলৈ যাওঁতে তেখেতসকলে লৈ যাব লাগিব আৰু যিখিনি অৰিজিনেল আপোনালোকৰ ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি আপোনালোকে লৈ যাব লাগিব আচলতে আৰু যদি আপুনি লিংকৰ থ্ৰুৱেদি এই লিংকৰ থ্ৰুৱেদি যদি কিবা অসুবিধা পাইছে ডাউনলোড কৰিবৰ কাৰণে তেতিয়া আপোনালোকে অফিচিয়েল যেটো ৱেবছাইট হয় RFRI তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু সেই ফৰ্মখনো আপুনি ফিল আপ কৰি ঠিক তেনেদৰে আপুনি ৱাক ইন ইণ্টাৰভিউৰ সময়ত লৈ যাব লাগিব আৰু আপুনি আগতীয়াকৈ ফৰ্মখন ফিল আপ কৰি নিব যাতে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয় বা ভুল ত্ৰুটি যাতে নাথাকে যাতে আপুনি যেতিয়া ইণ্টাৰভিউ কাৰণে যাব যাতে ইণ্টাৰভিউটোৰ কাৰণে যাতে যায় আপুনি কাৰণ বহুত এনেকুৱা হয় যে পিছতীয়াকৈ যাতে আপুনি ফৰ্মখন ফিল আপ কৰিবলৈ যদি ৰাখি থয় তেতিয়া হয়তো কিছুমান ভুল ত্ৰুটি হোৱাৰ সম্ভাৱনা থাকে যিহেতু গতিকে আপুনি আগতীয়াকৈ অৰ্থাৎ আপুনি ফিল আপ কৰি ল'ব যাতে আপোনাৰ ইণ্টাৰভিউটো দিবলৈ যাওঁতে কোনো অসুবিধা নাথাকে আৰু এইটো ধ্যান ৰাখিব যাতে আপোনাৰ যিখিনি অৰিজিনেল ডকুমেণ্টছ হয় সেইখিনি যাতে আপোনাৰ লগত সঠিকভাৱে যাতে আপোনাৰ লগত থাকে ঠিক আছে ভিডিঅ'টোত এইখিনি আছিল আজি গতিকে আপুনি যদি এলিজিবল হয় আৰু যদি ইণ্টাৰেষ্টেড হয় এই জবটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে নিশ্চয় ধন্যবাদ